নমস্কাৰ ইভিনিং হেডলাইনছলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ কৰোনাৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰে দিয়া এছঅপি পালন কৰক নহলে ৰাইজৰ স্বাৰ্থত আমি কঠোৰ হ'ব লাগিব খানাপাৰাৰ ষ্টাফ কলেজত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৰ্বদলীয় বৈঠকত সকলো দলে চৰকাৰক সহযোগ কৰাৰ আশ্বাস দিছে দিনে নিশাই হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ সকলোৱে কাম কৰিছে ৰাজ্য স্বাস্থ্য বিভাগে দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী সোণোৱালে राज्य सरकारे आमार जिबिलाक स्वास्थ्य विभागर द्वारा नीति निर्देशना प्रेरण करा होइছে प्रतिगराकी नागरिকক निखुटभावे पालन करार निमित्ते এইবিলাক যেন प्रतिगराकी नागरिके निखुटभावे पालन करे कारण आमार स्वास्थ्य विभागर तरफर পৰা যিখিনি তৎপৰতাৰে জনসাধাৰণক উন্নত মানদণ্ডৰ চিকিৎসা আগবঢ়োৱাৰ নিমিত্তে পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ বাবে আজি আমি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছো কিন্তু সকলোৰে ক্ষেত্ৰতে সীমাবদ্ধতা আছে এই কথা জনসাধাৰণে উপলব্ধি কৰিব লাগিব মননে উপলব্ধি কৰিব লাগিব কিন্তু আগন্তুক দিনত বৰ্তমান গোটেই দেশজুৰি যেটো সিচুৱেশ্যন হৈছে এই সিচুৱেশ্যনৰ প্ৰতি লক্ষ্য ৰাখি আমি বিশেষভাৱে সজাগতা অৱলম্বন কৰিব লাগিব পৰিষ্কাৰকৈ থকা সামাজিক দূৰত্ব অটুট ৰাখি মাস্ক পৰিধান কৰা এই কথাবিলাক যদি প্ৰতিগৰাকী নাগৰিকে নিখুঁতভাৱে মানি চলে আৰু চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা এছঅপি নীতি নিৰ্দেশনা এই সকলোবিলাক কথা যদি মানি চলে তেতিয়া নিশ্চিতভাৱে আমি পৰিত্ৰাণ পাম না এটা কথা স্পষ্ট কাৰণ পৰিস্থিতিটো আমি চম্ভালিব লাগিব পৰিস্থিতি চম্ভালিব লগা হ'লে সকলোৱে সহযোগ কৰিব লাগিব চৰকাৰে কোনো জাপি দিয়া সিদ্ধান্ত নহয় আমি যিবিলাক পদক্ষেপ লৈছো ৰাইজক এই সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবেই লৈছো এতিয়ালৈকে তেনেধৰণৰ কোনো পৰিস্থিতি উদ্ভৱ হোৱা নাই আৰু আমি অসমৰ ৰাইজক আহ্বান জনাওঁ লকডাউন ঘোষণা কৰাৰ পৰ্যায়লৈকে যাতে পৰিস্থিতিৰ সৃষ্টি নকৰে এবাৰ অধিক শক্তিশালী ৰূপত আহিছে মহামাৰী কৰোনা ৰাজ্যত ডাবল মিউটেন্স ৰূপত আহিছে মহামাৰী কোভিড ডিব্ৰুগড় বিমানবন্দৰত পোহৰলৈ আহিছে এই ঘটনা ইউকে আৰু কেলিফৰ্ণিয়াৰে মিলি এই ভাইৰাছ ভাৰতত সৃষ্টি হৈছে ক্ৰছ হৈ ডাবল মিউটেন্স হৈছে মহামাৰী কোভিড ইয়াৰ জন্মস্থান হৈছে মহাৰাষ্ট্ৰৰ প্ৰায় অসমত পাইছে ডাবল মিউটেন্ট সংবাদ মাধ্যমত এই কথা ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে আগবঢ়াইছো এয়াৰপোৰ্টত আমি যি ইণ্ডিয়ান ডাবল মিউটেন্ট কোভিড আহিছে সেই ডাবল মিউটেন্ট থকা কোভিড পেচেণ্ট আমি ধৰাত পেলাইছোঁ অৰ্থাৎ জিনমিক সিকুৱেন্সত ওলাইছে যে ডিব্ৰুগড়ত ডাবল মিউটেন্ট কোভিড ৰোগ আহিছে বা তেনেকুৱা পজিটিভ ৰোগী ধৰাত পৰিছে আৰু এই ডাবল মিউটেন্টটো খুব বেছি সোনকালে স্প্ৰেড হয় আৰু ই যথেষ্ট ভয়াৱহ যাক আমি B1617 বুলি কওঁ সেইকাৰণে মই ৰাইজক কোভিডৰ ওপৰত আৰু বেছি সতৰ্ক হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ কাৰণ ডাবল মিউটেন্ট ইজ ভেৰি ভেৰি ডেঞ্জাৰাছ অসমত ইউকে ষ্ট্ৰেইন আহিছিল এতিয়া ডাবল মিউটেন্ট ষ্ট্ৰেইনো আজি ICMR ধৰাত পেলাইছে সেইকাৰণে মই ভাবোঁ যে সতৰ্কতা থাকিবই লাগিব ৰাইজ সতৰ্ক হ'বই লাগিব তাৰ কোনো বিকল্প নাই এই মুহূৰ্তত আমাৰ সকলো ঠিক আছে অক্সিজেন সাপ্লাই ঠিক আছে ৰেমডিচিভিৰ ঠিক আছে ICU আমাৰ লগত আছে কিন্তু পৰিৱেশত কিমান ভয়াৱহ হয় যদি অগণন মানুহ পেচেণ্ট হয় তেতিয়াহ'লেতো নাটনি হ'ব কিন্তু বৰ্তমানলৈকে আমাৰ কোনো নাটনি নাই অক্সিজেনৰ পৰা ৰেমডিচিভিৰৰ পৰা ICU বেডলৈকে আজিৰ দিনত আমাৰ কোনো নাটনি নাই আজি ধীৰেনপাৰা যিখন আমাৰ হস্পিটেল আছিল তাক আজি আমি ফুল্লি কোভিড হস্পিটেললৈকে ৰূপান্তৰ কৰিছোঁ আৰু সেই ধৰণে গুৱাহাটীৰ বিভিন্ন হস্পিটেলসমূহক আমি সৰু সজাইত আজিৰ পৰা কোভিড চেণ্টাৰ আৰম্ভ হ'ব খানাপাৰাত 100 বেডেড কোভিড ICU এটা বনোৱাৰ পৰিকল্পনা হৈ আছে গতিকে পেচেণ্ট এতিয়ালৈকে আমি ৰিফিউজ কৰিবলগীয়া হোৱা নাই পেচেণ্ট আমি সিট দি আছোঁ আৰু মই ভাবোঁ যে বহুত বেছি পেচেণ্ট আহি নগ'লে আমি মেনেজ কৰি থাকিব পাৰিম কিন্তু যোৱাকালিতো গুৱাহাটীত 150 মান পেচেণ্ট কমিছেও গতিকে দেখা যাওক কি ধৰণে পৰিৱেশটো আগবাঢ়ে মই দেখা পাইছোঁ যে পেচেঞ্জাৰ বাহিৰৰ পৰা অহা কমি আহি আছে কিমান নিউট্ৰেলাইজ হয় তাকে আমি চাব খুজিছোঁ আৰু এতিয়া আমি এটা
SOP দিছোঁ কালিৰ পৰা যে 7 দিন হোম কোৱাৰেণ্টাইন লাগিব ডাবল মিউটেণ্টটো হ'ল যে কোভিডৰ পৰা মিউটেণ্ট হয় তাৰমানে প্ৰথম হ'ল কোভিড সাৰ্স কভ যিটো প্ৰথম তাৰ পৰা মিউটেণ্ট হ'ল UK মিউটেণ্ট ব্ৰাজিল মিউটেণ্ট ষ্ট্ৰেইন UK ষ্ট্ৰেইন ব্ৰাজিলিয়ান ষ্ট্ৰেইন কেলিফৰ্ণিয়া ষ্ট্ৰেইন এতিয়া ইণ্ডিয়াত এবিধ ষ্ট্ৰেইন ওলাইছে য'ত দুটা ষ্ট্ৰেইন কম্বাইন হৈ এটা ষ্ট্ৰেইন হৈছে তাৰমানে UK আৰু কেলিফৰ্ণিয়া ষ্ট্ৰেইন দুটা লগ লাগি এটা নতুন ষ্ট্ৰেইন হৈ গৈছে গতিকে তাৰ কেৰেক্টাৰটো আৰু বেলেগতকৈ ONGCৰ 3 বিষয়াক অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত 9 জনক আটক কৰা হৈছে শিৱসাগৰ আৰক্ষী আটক কৰিছে 9 জনক মিণ্টু ফুকন কিৰণ ফুকন প্ৰসন্ন দত্ত ৰাজেন চুটিয়া বংশী বৰগোহাঁই পুলিন বৰগোহাঁই জিতেন গগৈ সীমান্ত লিংকছন বিমান লিংকছনক আটক মঙলবাৰে ONGCৰ 3 বিষয়াক অপহৰণ কৰিছিল এই 9 জনে অস্ত্ৰধাৰী দলে নিশা কৰিছিল অপহৰণ 3 কৰ্মচাৰীক জনাইছো পুনৰবাৰ ONGCৰ 3 বিষয়াক অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত 9 জনক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে নাম কেইটা পুনৰ এবাৰ জনাইছো মিণ্টু ফুকন কিৰণ ফুকন প্ৰসন্ন দত্ত ৰাজেন চুটিয়া বংশী বৰগোহাঁই পুলিন বৰগোহাঁই জিতেন গগৈ সীমান্ত লিংকছন আৰু বিমান লিংকছন মঙলবাৰে ONGCৰ 3 বিষয়াক অপহৰণ কৰিছিল এই 9 গৰাকীয়ে ONGCৰ 3 কৰ্মচাৰীৰ অপহৰণ কাণ্ডত জড়িত আছে আলফা স্বাধীন লাকুৱাত ONGCৰ 3 গৰাকী কৰ্মচাৰী অপহৰণ কাণ্ডৰ বুজ ল'বলৈ আহি এই মন্তব্য কৰিলে অসম আৰক্ষী উচ্চ শীৰ্ষ বিষয়া GP সিঙে আমি যেটো তদন্ত কৰিছোঁ তদন্তত আলফাৰ ইনভলভমেণ্টটো ওলাইছে যিখিনি আলফাৰ কেডাৰ হিটোত জড়িত হৈ আছে এইখিনি আমি আইডেণ্টিফাই কৰিছোঁ আৰু কিছুমান সিহঁতৰ অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ্ছো ইয়াত জড়িত হৈ আছে সেইটো ভিতৰত এজনক অলৰেডি ধৰা হৈছে আৰু এই যেটো অপহৰণ হৈছে এই অপহৰণ কাণ্ডৰ সংক্ৰান্তত এতিয়ালৈকে কনস্পিৰেচি আনতকৈ আমি অলৰেডি 3 মান মানুহ এৰেষ্ট কৰিছোঁ ইয়াত দুটা ভাগ আছে এটা হ'ল যে কিডনেপিং ফৰ ৰেনচাম এইটো এটা ক্ৰাইম আৰু সেকেন্ড ইয়াত যেটো ইনভেষ্টিগেশ্যনত এতিয়ালৈকে ওলাইছে যে কিছুমানে আলফা কেডাৰ আৰু অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ মিলি অসমত এটা ইনষ্টেবিলিটি ক্ৰিয়েট কৰিব বিচাৰিছে যেটোকে অসমত পৰিস্থিতিটো বেয়া হয় সেইটো আমি হ'বলৈ নিদিওঁ সেইটো আমাৰ ফালে পৰা আমি দৃঢ় দেখি দুৰ্ঘটনাক কেন্দ্ৰ কৰি যোৰহাটৰ ৰজাহাউলিত উত্তপ্ত পৰিস্থিতি দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত গৰ্ভৱতী মহিলা দুৰ্ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ক্ষোভিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে কেইবাখনো ডাম্পাৰ উত্তেজিত লোকৰ আক্ৰমণত আহত আৰক্ষীও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হৈছে পুনৰ জনাইছো দুৰ্ঘটনাক কেন্দ্ৰ কৰি যোৰহাটৰ ৰজাহাউলিত এই উত্তপ্ত পৰিস্থিতি দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছে গৰ্ভৱতী মহিলা দুৰ্ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ক্ষোভিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে কেইবাখনো ডাম্পাৰ উত্তেজিত লোকৰ আক্ৰমণত আহত হৈছে আৰক্ষীও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হৈছে আজিৰ পৰা আমি গাড়ীখিনি বন্ধ কৰি দিছোঁ ইয়াতে যেহেতু ঘটনাটো অবাঞ্ছিত ঘটনাটো আজি হ'লতো ৰাইজক আমি বুজালোঁ তেওঁলোকে বুজি পাইছে তো এতিয়া আমাৰ চিটুৱেশ্যন আণ্ডাৰ কণ্ট্ৰল হৈ আছে আমাৰ ইয়াত আজি ৰাতিপুৱা এটা ঘটনা এটা হ'ল দুৰ্ঘটনা এটা হ'ল আপুনি গম পায় আৰু সেই সম্পৰ্কে আমাৰ মেজিষ্ট্ৰেট ডাঙৰীয়া আহিছে চাৰ্কল অফিচাৰে সেইমতে সিদ্ধান্ত লৈছে আগৰ যি অৰ্ডাৰ আছে সেইমতে তেওঁ একশ্যন ল'ব এতিয়া গাড়ী বন্ধ থাকিব এই মুহূৰ্তত বন্ধ থাকিব আমিতো এনকুৱাৰী হ'ব নেকি তদন্ত হ'ব নেকি যে প্ৰকৃততে গাড়ীসমূহ ফৰেনলৈ যায় নে বেলেগ ঠাইলৈ যায় পাব্লিকে FIR দিব আমি সেইমতে একশ্যন ল'ম ৰাতিপুৱা ঠিক 8:30 মান বজাত ইয়াতে যিখিনি ডাম্পাৰ চলি থাকে মানে আজি অলপ দিনৰ পৰা মানে ইয়াতে খুব উৎপাত এটা হৈছে ডাম্পাৰ প্ৰথম কথাটো হৈছে কি আমি কেইবাবাৰো ডিষ্ট্ৰিক্ট জনাইছোঁ যে ইয়াতে ডাম্পাৰখিনি বন্ধ কৰিব লাগে প্ৰায় 100খনমান ডাম্পাৰ চলি থাকে গতিকে এই 100খন ডাম্পাৰতে এতিয়া স্কুল কলেজ আছে ইয়াতে বিভিন্ন ধৰণৰ মানুহ অহা যোৱা কৰে ৰাস্তা ঠেক এই গোটেই পৰিস্থিতিখিনি এনেকুৱা হৈছে তা আমি কিবা এটা প্ৰশাসনক জনাইছোঁ যে ইয়াতে বিপদ হ'ব তা আগতে 2জন মানুহ তেনেকৈ ইয়াতে স্পট ডেথ হৈছে জনাৰ পিছতো মানে প্ৰশাসন বা তেওঁলোকে কোনো ব্যৱস্থা কৰা নাছিলে সিহঁতে ক'লৈ নিয়ে সেইটো নাজানিম সিহঁতে কিন্তু সেইফালৰ পৰা যিমান মাটি আনে সিহঁতে মাটি আনোতে মাল খাইহে গাড়ী চলাই আহে আৰু আজিলৈকে এপ্লিকেশ্যন দিলে স্কুলৰ ল'ৰা ছোৱালী টাইমত গাড়ী নচলে সিহঁতে সেই সময়ত চুৰি গাড়ী চলায় সেই সময়ত সিহঁতে চুৰ কৰি নগ'লেতো সিহঁতৰ সেইটো হেৰি নাই সিহঁতে তেনেকৈ বহুত মাৰিলে কিন্তু আজিলৈকে নলালে এইটোৱে জানো এইবাৰ পৰা যাতে এইটো বন্ধ হওক নহ'লে আগলৈ দিগদাৰ আছে কোভিড আক্ৰান্তৰ ক্ষেত্ৰত ভাৰতৰ অনাকাংক্ষিত অভিলেখ এদিনত আক্ৰান্তৰ ক্ষেত্ৰত আমেৰিকাকো পিছ পেলালে ভাৰতে
24 ঘণ্টাত ভাৰতত 3,14,835 কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ। এদিনতে 2,104 গৰাকী আক্ৰান্ত হৈ মৃত্যু হৈছে। এতিয়ালৈ 22,91,428 গৰাকী আক্ৰান্তৰ চিকিৎসাধীন হৈ আছে। কোভিড আক্ৰান্তৰ ক্ষেত্ৰত ভাৰতৰ অনাকাংক্ষিত অভিলেখ। এদিনতে আক্ৰান্তৰ ক্ষেত্ৰত আমেৰিকাকো পিছ পেলালে ভাৰতে। ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বুধবাৰে অসমত নতুনকৈ 1,665 জন লোক কৰোনাত আক্ৰান্ত হৈছে। কেৱল গুৱাহাটীতে 676 গৰাকী কৰোনাত আক্ৰান্ত। কামৰূপত 125 গৰাকী, নগাঁৱত 74 জন, ডিব্ৰুগড়ত 67 জন। বুধবাৰে ৰাজ্যত 5 জন কৰোনা আক্ৰান্তৰ মৃত্যু হোৱাৰো খবৰ। ৰাজ্যত বুধবাৰে সম্পূৰ্ণ 62,107টা কোভিড টেষ্ট। কৰোনা সংক্ৰমণ বৃদ্ধিৰ হাৰ 2.68%। বৰ্তমান চিকিৎসাধীন হৈ আছে 9,048 গৰাকী ৰোগী। ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। আনহাতে স্বাস্থ্য বিভাগে কোভিড ৰোগীক চিকিৎসা প্ৰদান কৰিবৰ বাবে সাজু কৰি তুলিছে 9 হাস্পতাল। হাজোৰ কলিতাকুছি আদৰ্শ চিকিৎসালয়ত এইবাৰো চিকিৎসা প্ৰদান কৰা হ'ব কৰোনা আক্ৰান্ত ৰোগীক। ইতিমধ্যে হাস্পতালখনত 50 গৰাকী ৰোগীক চিকিৎসা কৰিবৰ বাবে যাৱতীয় সকলো ব্যৱস্থা সাজু কৰি তোলা হৈছে। বিগত বৰ্ষতো এইখন হাস্পতালত কৰোনা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে। আৰু ইয়াৰ লগে লগে ইভিনিং হেডলাইন্সৰ পৰা মই কৃপাঞ্জলি বিদায় লৈছোঁ। নমস্কাৰ।